হেল্ল' গুড মৰ্ণিং সুপ্ৰভাত স্বাগতম সকলোকে। চকু ভালকৈ মেল নোখোৱা হৈ আছে, তথাপিও মেলিছোঁ যেনে তেনে। শুই উঠিলোঁ আৰু শুই উঠি মুখ চুখ ধুই আহিলোঁ। কথাটো এনেকুৱা ধৰণৰ, যোৱাকালি শ্বুটিং কৰিবলগীয়া আছিলে, কেৰেক্টাৰ এটা দিছিলে পুলকে, কিন্তু মানে কৰা নহ'লগৈ, পলম হৈ গ'ল। আৰু আজি কৰিবলগীয়া হৈ গৈছে, আৰু আজি আমি ঘৰতো যাব লাগে। এতিয়া কৰোঁ কি, সেইকাৰণে একদম বেছি সোনকালে উঠিলোঁ, 5টা বজাতে উঠিলোঁ। আৰু চাওকচোন কুঁৱলী হৈ আছে। বেছি সময় নালাগে, শ্বুটিংটো কৰোঁতে প্ৰায় আধা ঘণ্টামান লাগিব। আৰামছে কৰিম আৰু ঘৰলৈ ওলাই গৈ থাকিম। এয়া চাওক, ধুনীয়াকৈ ওলাই ল'লোঁ ড্ৰেছ পাতি কৰি। যোৱাবাৰ গোৱালপাৰা আহোঁতে এনেকৈ ৰাতিপুৱাই উঠি পোৱাই নাছিলোঁ, এইবাৰ কিন্তু ভাল লাগিছে দেই বহুত। মানে বাধ্যত পৰি উঠিব লগা হৈছে। প্ৰথমবাৰ দেখিলো মানে গোৱালপাৰাখন মানে এই আজি পুলকৰ কেমেৰামেন প্ৰথমবাৰ উঠিছে হেনো ৰাতিপুৱা। বেলি কোনফালে ওলাই আজি হেনো ভালকে গম পাব। পুলক নিশাচৰৰ এলেকাত আহিলে যে কি বনি যাওঁ মই, চাওক না। ৰেডি নে তোমালোকে? দুজন এজন তিনিজনে আহিছোঁ, উপায় নাই। এতিয়া শ্বুটটো কৰি ঘৰলৈও যাব লাগিব সোনকালে 7টা বজাৰ আগে ওলাবও লাগিব। বা গুল্লুদা বৰ ডেঞ্জাৰকে শুই আছে দেই। আৰু পুলকক মাত দি যাওঁ, সি মানে নামে তাৰ নিশাচৰ। ৰাতি জাগি থাকিব, দিনত শুব। ভাই মই যাওঁ দেই। কুম্ভকৰ্ণৰ লগত তুলনা কৰিব পাৰি মানে। এতিয়া একদম মানে ঢোল তাল বজাই দিলেও হাৰ পোৱাত নাই। ৰাতিপুৱাই ভাত খোৱাৰ তেনেকে অভ্যাসটো নাই, কিন্তু খুৰীয়ে চাওকচোন ইমান সোনকালে ভাত বনাই দিছে। খাই যাওঁ বুলি কৈছে, ইমান দূৰ যাবা। তাৰপিছত ঠিকে আছে, দিছে যেতিয়া কষ্ট কৰি বনাই খাই দিওঁ। বক পাই গ'লো আমি। তাৰপাছত বকত ঘৰ এই বিকাশৰ, আৰু আমাৰ গুল্লুদাৰ ঘৰ হৈছে মানে য'তে ঘৰ নহওক কিয় থাকে গুৱাহাটীত। গুল্লুদাই শুই আহিছে। এতিয়া তুমি নামি মানুহ যোৱা, বাই লগ পাম দিয়া। ঘৰ আহি আছো আৰু পাই গলোহি। ভাই এইটো সোণাপুৰ পাৰ হৈ আহিলো আমি। এতিয়া এইখিনি জেগা কি হয়? এইখিনি গ্ৰীণ ক্ষেত্ৰী হয়, ক্ষেত্ৰী। আৰু চন্দুৰ নাৰ্চাৰীত সোমাই গলো। কিমান বঢ়িয়া, চাওক কি ধুনীয়া, চবফালে সেউজীয়া। কিন্তু মোক 2টা পুলি লাগিছিল, সেইকাৰণে মই সোমালো। বাকী খবৰ কেনেকুৱা? বিয়া চিয়া পাতিলো আৰু মজা ল'ৰা বিয়া পাতিলে দেই, খবৰটো দি দিছো। বিয়াত নাহিলে, কিন্তু মই মাতিছিলো বিয়াত নাহিলে। সেইটোৱে মোৰ বহুত মানে আফচোচ, কিন্তু মই বেলেগকে আহিম, সেইটো বিয়াতকেও স্পেচিয়েল হ'ব লাগিব, গম পাইছ? স্পেচিয়েল হ'ব, আহিলেহে একো নাই, সুধি ৰকম খাব আহিম। জাগিৰোডৰ ৰেলগেটত ফচি গলো। ৰাস্তাটো চাই কিবা এটা অনুমান কৰিব পাৰিছে জানো? আমি ঘৰলৈ গৈ আছো হয়, কিন্তু পুলকৰ ঘৰৰ পৰা আমি ৰাতিপুৱাই ওলালো, গা পা ধোৱা নাছিলো, একদম ভাল লগা নাই, ফ্ৰেছ লগা নাই ন। আৰু এতিয়া মূৰটো মানে কিবা বিষৰ নিচিনা লাগি আছে। সেইকাৰণে আমি এতিয়া ঘুমাম পাপু পূজা ঘৰত, আৰু ভাত পানী আকৌ খাম তাতে, আৰু গাও ধুম তাতে, হাগিমো। তাৰপিছত ফ্ৰেছ হৈ আৰামছে পাতলা হৈ গৈ থাকিম ন। আলহী দেই আহি একদম ঘৰ চৰ দেখোন বৰ একদম টিপ টপ কৰি থৈছে, কালাৰ চালাৰ মাৰি। মানুহ আছেনে নাই বাৰু? সোমাওনে? কি খবৰ? কি লেংটাকে আছো নেকি? খুব ধুনীয়াকৈ বহিছো। বহিবলৈ কিন্তু সময় নাই, হ'লেও বহিছো। 1 মিনিটমান সময় বহি দিছো, কাৰণ ইমান দামী চফা কিনি থৈছে, অলপমান নবহিলে মনটো বেয়া লাগিবতো। ৰাহুল কি খবৰ? বঢ়িয়া ন? আৰু কিবা ভাল খবৰ আছে নেকি? কিবা কিবি ভাল খবৰ? বহুত দিনৰ পৰা ৰুমটো দেখি আছিলো ভিডিঅ'ত, কিন্তু আজি সোমাই খুব ভাল লাগিছে। আৰু আমি ইয়াৰ আগত যেতিয়া আহিছিলো, ৰুমটো মানে এইটো ৰুম হৈ থকা নাছিলে, আৰু একদম গাহৰি গঁৰালটো অলপ ধুনীয়াহে, তাতকৈ নকওঁ আৰু মানে সেইটো চবতকে জমনি কথা, ইয়াত বহুত কথা হৈ আছে। ইয়াত মানে বহুত কাহিনী আছে আমাৰ এই ৰুমটোৰ লগত, ঘৰখনৰ লগত। আহিয়ে বিচনা ভাঙিছে প্ৰথম কথা, আৰু দ্বিতীয় কথা মানে ধৰক আমি ৰাতিপুৱা ক'ৰবাত ভিডিঅ' চিডিঅ' বনাবলৈ গুচি যাওঁ, ঘূৰি আহি চাওঁ বিচনা নাথাকে, বেগ নাথাকে, পেন নাথাকে, জোতা নাথাকে। মোৰতো এযোৰ জোতা হেৰাই থাকিলে ইয়াত। জোতাযোৰ লৈ আহিব দিওঁ নেকি? চবফালে দেখোন কালাৰ, ইমান ধুনীয়া কৰিছে ৰুম বিলাক। হা তোমালোকৰ কাৰণে স্পেচিয়েল বস্তু। দিনটোত 2nd টাইম ভাত খাবলৈ আকৌ বহিছো। বৰ কষ্ট কৰিছে দেই পূজাজনী, সেইকাৰণে ক্ষীণ হৈছে, মই এতিয়াহে গম পাইছো। খন্তেক সময়ৰ কাৰণে সোমালো, গা পা ধুলো, ভাত খন্তেক সময় হ'ল না, খন্তেক বুলি কয় আৰু ইয়াক। গা পা ধুলো, ভাত পানী খালো। ইউটিউবৰ টকাৰে ৱাল দিছে পাপুৱে, ইউটিউবৰ টকাৰে গেট বনাইছে, ইউটিউবৰ টকাৰে ঘৰৰ ৰং মাৰিছে।
বুলি আপোনালোকে ভাবিব পাৰে নাভাবিব পাৰে দেই সেইটো আৰু পাপুক পাৰ্চনেলি সুধি ল'ব কিহৰ টকাৰে সি গেট বনাইছে ঘৰ বনাইছে নে দেউতাৰ টকাৰে হয় ন ৰাহুল বাৰু যিয়ে নহওক সেইটো আমি পাছত তদন্ত কৰিম দিয়া থাকা দেই এতিয়া আমি আহি একদম বঢ়িয়াকৈ কাজিৰঙা পাই গ'লোঁ কাজিৰঙা সোমাইছোঁ আৰু কাজিৰঙাত মানে স্পীড লিমিটটো 40 তাৰপিছত চাওক বম বম কেমেৰা তাত লগাই থৈ দিছে কোন হে ইয়ে কাহা সে আতে হে ইয়ে লোক মই কৈছোঁ নহয় কাজিৰঙাৰ পৰা বহুতবাৰ পাৰ হৈ গ'লোঁ কিন্তু এবাৰো এনেকৈ নমা নাছিলোঁ এবাৰ নামি দিলোঁ দেই কাৰণ ৰাস্তাৰ কিনাৰে কিনাৰে যিহে মানুহবোৰে মানে ৰৈ ফটো মাৰি আছে জীৱ জন্তুবোৰ চাই আছে মোৰো চাবলৈ মন গ'ল আৰু বহুত দেখা পাইছোঁ সৌফালে কি জীৱ জন্তু দেখা পাইছোঁ জুম কৰি চাওঁচোন বাৰু কেমেৰাত বা কেপচাৰ কৰে নকৰে অলপ আহিছে গড় আছে সেই যে বগাকৈ দেখিছে সেইটো গড় হয় বাকীবোৰ গোটেই হৰিণ আৰু গোটেই হৰিণ আছে সেইফালে আজিৰ দৰে ইমান দূৰ ৰাস্তা আৰু বেছি সময় গাড়ী যে চলোৱাই নাছিলোঁ মই কেতিয়াও দেই কাৰণ ৰাতিপুৱা 8টা বজাই নাছিলে বাৰু 8টামান বজাতে ধৰক কিবা গোৱালপাৰাৰ পৰা ওলাই আহিলোঁ তাৰপিছতে তাৰ পৰা আহি আছোঁ আৰু এতিয়া চাওক এতিয়া আমি যোৰহাট পাইছোঁ ৰাস্তা বেয়া ৰাস্তা বনাই আছে যোৰহাট পাইছোঁ এতিয়া বৰ্তমান আৰু সময়টো কিমান হৈছে চাওক আপোনালোকে মই ওচৰৰ পৰা দেখুৱাই দিছোঁ এইটো চাওক 11:13 হৈছে বৰ্তমান ৰাতি আৰু ঘৰ পাওঁতে মানে ৰাতিপুৱাই যাব নেকি যি দেখা পাইছোঁ এতিয়াও আমাৰ ঘৰলৈ 200 কিলোমিটাৰৰ ওপৰতে আছে প্ৰায় সময়টো চাওক 12:59 বম 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 মিষ্টাৰ বম 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 গান শুনি গৈ আছোঁ কি ক'ম আৰু কেতিয়াবা এনেকুৱা ধৰণৰ অভিজ্ঞতা ল'ব লাগে নহয় জানো 18 চনতে অপেনিং হোৱা বগীবিল দলং আৰু আজি বগীবিল দলংখনত প্ৰথমবাৰ চাওকচোন সময় কিমান বাজিলে চাওক 2:23 2:23 ৰেই মাঝৰাতি মানে কি আৰু ৰাতিপুৱাই যাব অলপমান পাছত 2:23 বগীবিল দলঙৰ পৰা পাৰ হৈছোঁ আৰু বৰমনে শুয়ে গ'ল তাৰ গমেই নাই এই মানে মৰাণৰ পৰা শুয়ে আহিছে মোৰ টোপনি লাগিছে কিন্তু উপায়টো নাই যেনে তেনে কণ্ট্ৰল কৰি লাহে গৈ আছোঁ নতুন অভিজ্ঞতা এটা হৈছে আৰু আজি কি যে ক'ম এতিয়া কোলাজান পালোঁ এতিয়াও আমাৰ ইয়াৰ পৰা ঘৰলৈ দূৰ আছে 73 কিলোমিটাৰ বৰ্মনক কৈছিলোঁ নুশুবি লগৰজন শুই গ'লে মোৰো মানে টোপনি লাগিব বা মনে হৈ গ'লে অলপ ভাল নালাগিবতো কি ক'ম আৰু গান শুনি গৈ আছোঁ সেয়া চাওক ইয়াত শুই আছিলে তাৰপিছত গৈ ইয়াত শুই ল'লে দীঘলকৈ একো নাই পানী অলপ আছে যদি টোপনি অহা নিচিনা হয় মোক ধুই দিওঁ মানে কিন্তু টোপনি আহিবলৈ দিয়া নাই আৰু আপোনালোকেও টোপনি যদি আহে গাড়ী চলাবলৈ চেষ্টা নকৰিব মোৰ ধৰক টোপনি আহিবলৈ মানে চান্সটো দিয়া নাই আৰু কিবা এটা কৰি গৈ আছোঁ চিপছ 2 পেকেট কিনি ল'লোঁ আৰু এখন তামোল কিনি ল'লোঁ চুবাই যাম বুলি তেতিয়া টোপনি নধৰিব সেইখন এখন দোকান খোলা আছিল আৰু এইখন এখন দোকান খোলা আছিল ইয়াৰ পৰাই ল'লোঁ মই সময়টো চাওক 4:24 ৰাতিপুৱাই হ'বলৈ হৈ গ'ল কুকুৰে যি ভুকিছে ঐ বৰ্মনৰ ঘৰৰ কুকুৰে পাই থাক দেই ইয়াক মানে থয় একেবাৰে ঘৰলৈকে থ'বলৈ আহিলোঁ যা তই শুই আহিছ যা শুবি যা এতিয়া ময়ো ঘৰত যাওঁ আৰু শুব লাগিব দেই একদম হালত বেয়া হৈ গৈছে